ক'ৰ পৰা আহিছে আপোনালোকে? আমি আহিছো গুৱাহাটীৰ পৰা। গুৱাহাটীৰ পৰা? মুম্বাই से প্ৰথমবাৰ যিহেতু আহিছো ঘূৰি আহি আকৌ পুনৰ লগ পাম। বাপৰি ইমান ডাঙৰ কেমেৰা বাহ দাদা পক্ষীবোৰ দেখিলেনে? দেখিলো বহুত ধুনীয়া ধুনীয়া চৰাই আছে। হয় হয় সকলোৱে আহক চৰাই চিৰিকটি চাওক। নমস্কাৰ বন্ধুসকল, মই অনুপ কাকপথাৰ আৰু আপোনালোকক এটা ভাল ভিডিঅ' দেখুৱাবৰ কাৰণে মই আজি আহি উপস্থিত হৈছোহি তিনিচুকীয়া জিলাৰ মাগুৰী মতাপুং বিলত। আৰু আপোনালোকে মতাপুং মাগুৰী বিলৰ বিষয়ে নিশ্চয় জানিছে, নিশ্চয় শুনিছে। আৰু ইয়াতে আপোনালোকে জানে 300ৰো অধিক পক্ষী দেখিবলৈ পায় আৰু ইয়াতে বগা ঘোঁৰা আছে। আজি আপোনালোকক এটাই অনুৰোধ কৰিম যে আমাৰ এই অঞ্চলবাসীৰ লগতে সমগ্ৰ বিশ্বই দেখিব পৰাকৈ জানিব পৰাকৈ আচলতে আজি ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিয়ক, কিয়নো আমাৰ তিনিচুকীয়া জিলাতে ইমান ধুনীয়া এটা পৰ্যটকস্থলী বুলি ক'ব লাগিব। বিভিন্ন দেশ বিদেশৰ পৰ্যটকসকল আহে, জাৰ্মানী জাপানী। ইতিমধ্যে মই কেইবাজনো পৰ্যটককো আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ, লগ পাইছোঁ। তেখেতলোকৰ লগত কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ। খুব এটা ধুনীয়া পৰিৱেশ আৰু আপোনালোকে চাই থাকক। এয়াই হৈছে আচলতে মাগুৰী মতাপুং বিল। আৰু ইয়াতে আপোনালোকে যদিহে আহে তেতিয়াহ'লে প্ৰথমে কি কৰিব লাগিব সবিশেষখিনি জনাবৰ কাৰণে মই এজন দাদা ওচৰলৈ আহিছোঁ। দাদা, ইয়ালৈ এজন অতিথি আহে বা পৰ্যটক আহে, প্ৰথমে কি কৰিব লাগিব? আচ্ছা, তেওঁলোক যিকোনো ধৰণৰ ইয়াত পৰ্যটক আমাৰ ইয়ালৈ আহিব পাৰে। অহাৰ পিছত আমাৰ এইটো জেগাত তেওঁলোকে আহি তেওঁলোকে কি কৰিবলৈ আহিছে একচুৱেলি আমাক ক'ব লাগিব। পক্ষী দৰ্শন কৰিবলৈ আহিছে, চাবৰ আহিছে, কি কি কথা আছে। তেওঁলোক অহাৰ পিছত আমি তেওঁলোকক ধুনীয়াকৈ আমাৰ নাও আছে, নাৱেদি তেওঁলোকক গোটেই আমাৰ বিলৰ সুন্দৰ যি পৰিৱেশ আছে, নান্দনিক পৰিৱেশটোক আমি দেখুৱাম। আমাৰ এক্সপাৰ্ট নাৱৰীয়া আছে, আমাৰ কেণ্টিন আছে, ইয়াত ব্ৰেকফাষ্ট কৰিব পাৰিব। লাভ কৰিব আমাৰ নদীৰ মাজত আপুনি এটা দেখা পাব, সেইফালে এটা পক্ষী ৱাটছ টাৱাৰ আমি বনাই ৰাখিছোঁ। তাত তেওঁলোকে গৈ গোটেই বিলখন তাত উঠি গোটেই বিলখন সুন্দৰকৈ পৰিদৰ্শন কৰিব পাৰিব। আৰু এইফালে বাইদেউক লগ পাইছোঁ আৰু বাইদেৱে মোৰ 2-3টা ব্লগ চাইছে ন? কেনেকুৱা লাগে বাইদেউ? ভাল লাগিছে। এই যে মানে সদায় এই যে ভাত খোৱা, শাক খোৱা, কাপোৰ কিনা, বজাৰ কৰা এইবিলাক ব্লগ দি থকাতকৈ এই যে বৈচিত্ৰ্যময় আমাৰ তিনিচুকীয়া অঞ্চলৰ মাগুৰী বিল মতাপুঙৰ যি বৈচিত্ৰ্য আছে, এই ঐতিহ্য, এই বৈচিত্ৰ্য যে আপোনালোকে দেখাই আছে আমাৰ এই ব্লগৰ জৰিয়তে সমগ্ৰ যাতে অসমবাসীয়ে, সমগ্ৰ যাতে ভাৰতবাসীয়ে গম পায়, বিদেশী পৰ্যটকসকলেও গম পায়। এই প্ৰচেষ্টাৰে যে ব্লগটো আগবঢ়াই নিয়া খুব এটা সুন্দৰ প্ৰচেষ্টা হৈছে, ভাল লাগিছে। আৰু এই ব্লগটো আগলৈকো আগবাঢ়ি যাওক আৰু ৰাইজৰ সমাদৰ পাওক, তাকে কামনা কৰিলোঁ। আৰু মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে এখন টুলুঙা নাৱেৰে আজি 8 বছৰ আগতে আৰম্ভ কৰা সেই অচিন্ত চুতীয়া ককাইদেউ আৰু জয়ন্ত চাউলৰ ককাইদেউ, এখেতলোকৰ প্ৰচেষ্টাত খুব সুন্দৰভাৱে এতিয়া যথেষ্টকেইখন নাও ইয়াতে দেখিবলৈ পাইছোঁ, প্ৰায় 15-20খন নাও। এখেতলোকে এই পৰ্যটকস্থলটো খুব সুন্দৰভাৱে সজাই তুলিছে। অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম যে আপোনালোকে প্ৰথম অৱস্থাত এখন টুলুঙা নাৱেৰে এই স্থানটো আৰম্ভ কৰিছিলে, আজি আপোনালোকৰ দেখিছোঁ বহুত আগবাঢ়ি গৈছে। হয়, আজি 8 বছৰ আগতেই এখন সৰু টুলুঙা নাৱে ইয়াতে চলাই আছিলোঁ মই। আজি দেখিছোঁ বহুত অতিথি লগ পাইছোঁ দেশ বিদেশৰ। মই ভাবোঁ যে আৰু অলপ উন্নত হ'লে ভাল হয় বিলখনৰ পৰিষ্কাৰ, লগতে আৰু আমাক চৰকাৰী বিভাগেও যদি অকণমান চায় মই ভাল পাইছিলোঁ। আৰু এইফালে ককাইদেউ আছে। মতাপুং মাগুৰী বিলখন যিদৰে চৰকাৰে আজি দৃষ্টি দি পৰ্যটনৰ ক্ষেত্ৰতে হওক বা সংৰক্ষণৰ ক্ষেত্ৰতে হওক গুৰুত্ব প্ৰদান কৰিব লাগিছিল, কিন্তু আজি পৰ্যন্ত আমি চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। গতিকে আমি কেইজনমান যুৱকে লগ লাগি এই বিলখন কেনেদৰে আমি সংৰক্ষণৰ ক্ষেত্ৰত হওক বা পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াই নি নিজকে কেনেকৈ সংস্থাপিত হ'ব পাৰোঁ, এই কথা আমি চিন্তা কৰি বৰ্তমান সময়ত আমি কেইখনমান নাও বা মাজত এটা সৰুকৈ দ্বীপত আমি এটা ষ্টেণ্ড তৈয়াৰ কৰি বা ৱাচ টাৱাৰ আমি নিৰ্মাণ কৰি যিদৰে পৰ্যটকসকলক আমি ব্যৱস্থা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ। আৰু বাইকুৰি অঞ্চলৰ এজন সমাজ সচেতন ব্যক্তি মই লগ পাইছোঁ। বাইদেউ ভালে আছে? হয়, ভালে আছে। হয়, কি ক'ব, ইয়াত ইমান ধুনীয়াকৈ এটা পৰিৱেশ আচলতে সৃষ্টি হৈছে আৰু আমাৰ কেৱল মানে ভাৰতৰ নহয়, ভাৰতৰ বাহিৰৰ পৰাও আমেৰিকা বিভিন্ন ঠাইৰ পৰা আচলতে পৰ্যটকসকলে ইয়ালৈ আহে। এটা ধুনীয়া পৰিৱেশ, অসমবাসী ৰাইজলৈ কি আহ্বান কৰিব? মই এই সময়তে কি বুলি কয় নৱবৰ্ষ সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তোমালোক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু প্ৰথম কথা হ'ল আমাৰ এই প্ৰাকৃতিকভাৱে যিখন বিল হৈছে ইয়াত
যে মানে কি বুলি কয় উল্লেখযোগ্য এখন বিল হৈছে আৰু এই বিলখন হৈছে ভাৰতবৰ্ষৰ ভিতৰতে এখন উল্লেখযোগ্য বিল আৰু বহু দিনৰ পৰা যিটো পৰিৱেশ এনেকুৱা এটা ধুনীয়া এটা পৰিৱেশ থকা এখন বিল হয়তো কালৰ কৰ্মত আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ গঢ়িব পৰা নাছিলোঁ। আজি খুব কম সময়ৰ ভিতৰতে অচিন্ত চুতীয়াহাতৰ নিচিনা উদীয়মান যুৱকসকলে আহি কিনি এখন এটা পৰিৱেশ বিলখনত মানুহ আহিব পৰা এটা পৰিৱেশ ৰচনা কৰিছে। তাৰ বাবে মই তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ যে কেইজনমান যুৱকে যিখিনি কৰিবলৈ লৈছে এইটো কেইজনমান যুৱকে কৰা এটা সম্ভৱ নহয়। সেইকাৰণে ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিটো পৰ্যটন বিভাগ এটা আছে আমাৰ, পৰ্যটন বিভাগে আহি এই অঞ্চলটো ভাল ধৰণে পৰিভ্ৰমণ কৰি ইয়াত কেনেধৰণে এটা ভাল পৰিৱেশ ৰচনা কৰিব পৰা যায়, এখন সুন্দৰভাৱে এটা পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰিব পৰা যায়, তেখেতলোকলৈ মই আহ্বান জনাইছোঁ যে আহক, মানে পৰ্যটন বিভাগৰ কৰ্তৃপক্ষই আহক, আহি কিনি এটা ভাল পৰিৱেশ বনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান আছে, যেনেকৈ উদ্যোগ অইল ইণ্ডিয়া আছে, অইল ইণ্ডিয়াও আহি CSR ফাণ্ডত আহি সহায় কৰক এই ল'ৰাকেইজনক, আহি পিনি যাতে এটা ভাল পৰিৱেশ হয়। আপোনালোকে এটা কথা জানিব যে ইয়াত মানে এতিয়া আমি আহি গম পালোঁ যে 20-21জন ল'ৰাই যিটো সংস্থাপন পাইছে, মই ভাবোঁ যে এই অঞ্চলত যদি ভাল ধৰণৰ এটা পৰিৱেশ গঢ়িব পাৰে নহয়, গোটেই গাঁওখনে কমচে কম 200 ঘৰৰ মানুহে ইয়াত সংস্থাপিত হ'ব পাৰিব। যিহেতু ঠিক তেনেধৰণে প্ৰত্যেকৰ ঘৰত যদি এটা আলহী ঘৰ বনাব পৰা যায়, আলহী ঘৰ বনালে তেতিয়া দেখিব যে এটা পৰিৱেশ, প্ৰত্যেকৰ ঘৰত এটা আলহী ঘৰ থাকিব। তেতিয়া মানে কি হয়, মানুহে যেতিয়া নিৰ্ভয়ে থাকিব পাৰিব ইয়াত, তেতিয়া এটা পৰিৱেশ গঢ় ল'ব, তেতিয়া চাব যে প্ৰত্যেকৰ ঘৰতে এটা উৎপাদনৰ পথ মুকলি হ'ব। গতিকে মই আশা ৰাখিছোঁ যে গভৰ্ণমেণ্টে আহক, আহি মানে এই কামখিনি কৰক। নিশ্চয়, ধন্যবাদ থাকিল বাইদেউ, ধন্যবাদ। তিনিচুকীয়া টাউনৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰতে আছে মতাপুং মাগুৰী বিল। বহু পৰ্যটক ইয়ালৈ ইতিমধ্যে আহিছে। তেওঁলোকে গৱেষণাৰ কাৰণেও আহে 2-3 দিন ইয়াতে ডিব্ৰু চৈখোৱাৰ লগতে আমাৰ মাগুৰী বিল মতাপুঙৰ অঞ্চললৈ। কিন্তু অথচ আমাৰ তিনিচুকীয়াৰ স্থানীয় ৰাইজে, তিনিচুকীয়াৰ মানুহে, ইয়াৰ আশে পাশে থকা অঞ্চলৰ মানুহে এই মাগুৰী বিল মতাপুঙৰ এই বৈচিত্ৰ্যময় কথাটো তেওঁলোকে নাজানে বা তেওঁলোকে মানে অনুভৱ কৰিব নোৱাৰে। আমাৰ দাঁতি কাষৰীয়া অঞ্চলতে যে এটা ইমান সুন্দৰ পৰিৱেশ ইতিমধ্যে আছে, আৰু এইটো যে খুব ধুনীয়াকৈ এটা পৰ্যটনৰ কেন্দ্ৰস্থলী হ'ব পাৰে, এইটো যে এটা মানে আমাৰ অসমৰ এটা পৰ্যটনৰ ভাল কেন্দ্ৰবিন্দু হ'ব পাৰে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে ইয়ালৈ আহক, তিনিচুকীয়াৰ বাসী ৰাইজ আহক, সমগ্ৰ তিনিচুকীয়াৰ আশে পাশে থকা অঞ্চলৰ ৰাইজ আহক আৰু জানক আমাৰ এই হাজাৰ পক্ষী যি ইয়াত পৰিভ্ৰমী চৰাই আহে বিদেশৰ পৰা, সেই হাজাৰ পৰিভ্ৰমী চৰাই আমি আজি দৰ্শন কৰিলোঁ। আৰু এই নান্দনিক দৃশ্য সকলোৱে জানক আৰু ইয়াৰ প্ৰসাৰতা লাভ কৰক। আৰু অনুপ কাকপথাৰৰ এই চেনেলটোৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ